নিৰ্বাচনী পৰ্যালোচনা কমিটি আমি বৈঠক এখন কৰিলোঁ, য'ত আমাৰ যোৱা বিধানসভা নিৰ্বাচনত আমি যে ইয়াত জিকিব পৰা নাই তাৰ ওপৰত এটা পৰ্যালোচনা হৈছে। আৰু ইয়াত আমি যিটো গম পালোঁ যে ৰূপহীয়াত সমষ্টিত যোৱা নিৰ্বাচনত যিটো আমাৰ ট্ৰেণ্ড আছিল, আমাৰ দলৰ সপক্ষে যিটো ঢৌ আছিল, এইটো শেষত গৈ পেলাই শেষৰ 2-3 দিনত এই ঢৌটো পৰিৱৰ্তন হৈ গ'ল। ইয়াত কংগ্ৰেছ দলে বিশেষকৈ ৰকিবুল হুছেইন চাহাবে এটা হিচাপ দেখুৱাইছিল যে তেওঁলোকে ধেমাজি জিলাত 3খন আসন, তিনিচুকীয়াত 3খন, ডিব্ৰুগড়ত 3খন, শিৱসাগৰত 4খন, গোলাঘাটত 3খন, মাজুলী, এনেকৈ উত্তৰ অসমত তেওঁলোকে মানে 30-40খন আসন উজনি অসমত পাব আৰু নামনি অসমৰ আসন কেইখন মিলি তেওঁলোকে চৰকাৰ কৰিব। এতিয়া ৰকিবুল হুছেইন চাহাবে এটা হিচাপ দেখুৱাইছিল, এইটো ভাইৰেল হৈছিল আৰু এইটো চাই পেলাই মানুহে কিন্তু ভাবিছিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। গতিকে তেওঁলোকে ইয়াত প্ৰাৰ্থীৰ উপযুক্ত নে অনুপযুক্ত, কোন কিমান শিক্ষিত অশিক্ষিত, কাৰ কি কোৱালিটি আছে নাই, সকলোবিলাক পাহৰি ৰাইজে একমাত্ৰ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগে বুলি ভোট দিছিল, যাৰ কাৰণে তেওঁলোকে জয়লাভ কৰাৰ পিছতো এতিয়াও কিন্তু কংগ্ৰেছী শিবিৰত এটা নিমাওমা পৰিৱেশ। ৰূপহীয়াত সমষ্টিৰ বজাৰ এলেকাবিলাকত কংগ্ৰেছী কৰ্মীসকল নাহে, আমাৰ এওঁদিশৰ কৰ্মীসকল তাত বুকু ফুলাই ঘূৰি ফুৰে, তেওঁলোক যেন ঘৰত আত্মগোপন কৰি আছে, যেন তেওঁলোকে ফূৰ্তি কৰিব পৰা নাই, ওলাই আহিব পৰা নাই। ইমান তেওঁলোকে এটা ধোকা খাই গ'ল। উজনি অসমত কংগ্ৰেছে ইমান আসন পাব, তেওঁলোকে চৰকাৰ কৰিব বুলি এটা ধোকা খাই গ'ল। আৰু ধোকা খাই পেলাই তেওঁলোকে ইয়াত কেৱল ৰূপহীয়াতে নহয়, ধিং, লাহৰীঘাট, চামগুৰি আৰু অসমৰ কেইবাখনো সমষ্টিত তেওঁলোকে উপযুক্ত জাতি দৰদী, কম দৰদী নেতাসকলক তেওঁলোকে হৰুৱাই তেওঁলোকে আজি কেৱল গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈ তেওঁলোকে যে ভোট দি পেলাই কিছুমান মানে অযোগ্য লোককো বিধায়ক নিৰ্বাচিত কৰিলে আজি মানুহৰ মনত ফূৰ্তি নাই, আনন্দ নাই। যিয়ে নহওক, এতিয়া অহা 3-4 মাহৰ ভিতৰত নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচন হ'ব। এইটো লৈও আমি আজি আলোচনা কৰিলোঁ আৰু আমাৰ সকলো দলীয় কৰ্মীয়ে কৈ আছে যে উপ নিৰ্বাচনত আমি প্ৰাৰ্থী দিব লাগে। যোৱা 2024 থাকিলেও ইমান অন্যায় কৰিব পৰা নাই, কিন্তু 2024ৰ লোকসভা নিৰ্বাচনৰ পিছত যেতিয়া দেখিলে যে সংসদত অসমৰ মুছলমানৰ প্ৰতিনিধি হিচাপে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন তেওঁলোক গ'ল, তাৰ পিছৰ পৰা বিজেপি বেপৰোৱা হৈ গ'ল। তেওঁলোকে গোটেই বছৰ উচ্ছেদ চলাই থাকিল, মানুহক গো মাংসৰ নামত বিভিন্ন নামত এৰেষ্ট কৰা, পুছবেক কৰা আদি অত্যাচাৰবিলাক আৰম্ভ কৰিলে। কাৰণ তেওঁলোকে জানে ইয়াত এইবিলাক অত্যাচাৰ কৰিলেও ৰকিবুল হুছেইনৰ নিচিনা বা এওঁলোক যিবিলাক নেতা গৈছে তেওঁলোকে তাত দিল্লীত মাত মতাৰ তেওঁলোকৰ যোগ্যতাও নাই, ভাষাও নাজানে আৰু তেওঁলোকৰ সেইখিনি সাহসো নাই। গতিকে আজি অসমৰ বিশেষকৈ লাঞ্ছিত বঞ্চিত লোকে, মুছলমান লোকে এইটো বুজি পাইছে নিশ্চয় যে বদৰুদ্দিন আজমল চাহাব যেতিয়াৰ পৰা MP নাই তেতিয়াৰ পৰা কিমান দুৰ্যোগ অসমত আমাৰ এই মুছলমান মানুহৰ ওপৰত নামি আহিল। আৰু আজি এই বাই ইলেকশ্যনৰ পিছত, এই বাই ইলেকশ্যনত যোনেই যি কওক, দিল্লীত আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নহয় আৰু মোদীৰ চৰকাৰৰ পৰিৱৰ্তন নহয়, মাত্ৰ এখন আসনৰ পৰা এজন প্ৰতিনিধি যাব। আৰু এতিয়া কিন্তু ৰাইজে কোৱাকৈ আৰম্ভ কৰিছে যে আমি এইবাৰ ভুল নকৰিও, আমি এজন কথা কোৱা এজন মানুহ, যিজনে দিল্লীত আমাৰ হৈ মাত মাতিব, লাঞ্ছিত বঞ্চিত মানুহৰ হৈ কথা ক'ব, তেনেকুৱা এজন প্ৰতিনিধি এইবাৰ উপ নিৰ্বাচনত আমি পঠাম। আৰু তেওঁলোকে এই কথাবিলাক আজি আমাৰ কৰ্মী, যিহেতু দেখা গৈছে এইবাৰ নিৰ্বাচনত আপোনালোকে AIUDFৰ বিপৰ্যয়ৰ কাৰণ কি বুলি ভাবিছে আপোনালোকে? ইয়াৰ এটাই কাৰণ, আজিও আমি পৰ্যালোচনা কৰিলোঁ, আমাৰ প্ৰত্যেক পঞ্চায়তৰ কৰ্মীসকলে এটা কথাই কৈছে যে কংগ্ৰেছে যে যিবিলাক প্ৰৰোচনা দিছিল, তেওঁলোকে ঘৰে ঘৰে গৈ মহিলাসকলক কৈছিল, ভিডিঅ'ও আমাৰ লগত আছে, তেওঁলোকে কৈছিল যে উজনি অসমত সকলো আসন কংগ্ৰেছে পাব, এইবাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু নুৰুল হুদা শক্তিমন্ত্ৰী হ'ব, সকলো মানুহৰ তেওঁলোকে ইলেক্ট্ৰিচিটি বিল ফ্ৰী কৰি দিব, কোনো মানুহৰ কাৰেণ্টৰ বিল দিব নালাগে, আৰু বুঢ়া মানুহে 1250 টকা পাব, মহিলাসকলক তেওঁ জিকাৰ লগে লগে শপত গ্ৰহণৰ আগতেই নুৰুল হুদা জিকিলে আমাৰ মহিলাসকলক 50,000 টকাকৈ দিব, প্ৰত্যেক পৰিয়ালত 25 লাখ টকাকৈ লোন দিব। এনেকুৱা কিছুমান মিছা প্ৰৰোচনা আৰু ভুৱা তেওঁলোকে ফাঁকি, এনেকুৱা ভুৱা কিছুমান প্ৰতিশ্ৰুতি দিছিল, যিবিলাক কথা আমাৰ সহজ সৰল মানুহে বিশ্বাস কৰি তেওঁলোকক ভোট দিছিল। আৰু এতিয়া কিন্তু যেতিয়া ৰাইজে দেখিলে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱা নাই, কংগ্ৰেছ চৰকাৰো অহা নাই, আৰু আমাৰ হৈ কথা কোৱা, আমাৰ হৈ ফাইট কৰা মানুহবিলাকক আমি হেৰুৱাই পেলালোঁ, এতিয়া কিন্তু সমগ্ৰ আমাৰ ধিং, ৰূপহী, আমাৰ চামগুৰি, লাহৰীঘাটত এতিয়া কিন্তু আপুনি যাওক, ৰাইজৰ মুখত মাত নাই, হাঁহি নাই। কি ভুল যে ৰাইজে কৰিলে, আপোনালোকে গাঁৱৰ ভিতৰত সোমাওক, ৰাইজে বহুত মানুহে বজাৰত অহা নাই কাউণ্টিঙৰ পিছত, কংগ্ৰেছত ভোট দিছে তেওঁলোকে, কিন্তু কি ধোকা খাই গ'ল আজি তেওঁলোকে বুজি। গাঁৱৰ ভিতৰত যাব মানুহে কেনেকৈ কাম দিয়ে, ময়ো কেইদিন ঘূৰিছিলোঁ ফিল্ডত, মানুহে মোক দেখিলেই চকু পানী টুকে, মোৰ লগত কথা ক'ব নোৱাৰে, মোৰ ফালে চাই চকু পানী টুকে।
মানুহে অন্তৰতে অনুভৱ কৰি আছে তেওঁলোকে কি ভুলটো যে কৰিলে, কেৱল এই তেওঁলোকৰ মিছা কথাত মিছা প্ৰতিশ্ৰুতিত ভুল গৈ পেলাই। যিয়ে নহওক আমি ভাবোঁ অহা লোকসভা উপনিৰ্বাচনত কিন্তু ৰাইজে এই ভুল সংশোধন কৰিব আৰু AUDFৰ পৰা এজন যোগ্য প্ৰাৰ্থীক সংসদলৈ পঠিয়াব বুলি আমি আশা কৰোঁ। হয়, AUDF 10ৰ ওপৰত MLA আছিলে, তাৰ পৰা কমি 10ৰ ওপৰত মানে আমাৰতো যদি আপুনি 2026 চনটো যদি আপুনি বাদ দিয়ে, তেতিয়াহ'লে 2006 চন আৰু 2021 চন UDFে এভাৰেজ 14জন MLA মেইনটেইন কৰিছে। লৱেষ্ট 10জন, হায়েষ্ট 18জন, আৰু এভাৰেজ এবাৰ 14, এবাৰ 16, 14জন আমাৰ মেইনটেইন কৰিছে। কিন্তু এইবাৰ কি হ'ল, আপোনালোকে আমি বহুত আগৰ পৰাই কথাখিনি কৈ আছোঁ, এইবাৰ আমি সামগ্ৰিকভাৱে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কিন্তু কংগ্ৰেছক আমি হাৰা যেন দেখিছোঁ অসমত। কিন্তু কংগ্ৰেছৰ যিটো পলিচি সেই হিচাপে কিন্তু কংগ্ৰেছ জিকিছে। কাৰণ কিয়, কংগ্ৰেছে যোৱা 5 বছৰ বা যোৱা 3 বছৰ বিধানসভা নিৰ্বাচনটো সন্মুখত ৰাখি বিজেপিৰ লগত তেওঁলোকে যুঁজাই নাই। আমি সদায় কওঁ, আপোনালোকে চাগে নিশ্চয় গম পাইছে, আমি বাইহাটাৰ পৰা জোনাই, কলিয়াবৰৰ পৰা শদিয়া, ডিমা হাছাও, কাৰ্বি আংলং, বিটিয়াৰ, এইখিনি অঞ্চলত কংগ্ৰেছৰ এটা চিট আমাক দেখুৱাই দিয়ক বুলি আমি কংগ্ৰেছৰ প্ৰায় আমি প্ৰশ্ন কৰোঁ। তেওঁলোকে গোটেই এফৰ্টটো লগাইছে UDFৰ লগত যুঁজিবলৈ, আৰু সেইখন যুঁজ কিন্তু কংগ্ৰেছে জিকিছে। কংগ্ৰেছে য'ত জিকিছে তাত যুঁজিছে, আৰু য'ত তেওঁলোক হাৰিছে তাত তেওঁলোকে আগতেই ইলেকশ্যন খেলা নাই। আৰু যিহেতু আমাৰ AIUDF খেলিছিল 27খন চিটত, আমি চৰকাৰ গঠন কৰাৰ কেতিয়াও দাবীও কৰা নাই বা আমি তেনেকুৱা ইমান ডাঙৰ দলো নহয়। আৰু কংগ্ৰেছে যিটো ভুৱা প্ৰচাৰ কৰিলে কি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, এই হিমন্ত বিশ্ব শৰ্মা স্বৈৰাচাৰী শাসন, মুছলিম বিৰোধী, উচ্ছেদ কৰে এওঁলোকক আমি এই চৰকাৰ আমি আঁতৰাবলৈ আমি সক্ষম হ'ম, এইটোত আমাৰ সহজ সৰল ৰাইজে পতিয়ন গৈ পেলাই ভোট দিলে। আৰু আমাৰ আমিনুল হাই হিচাপেতো আপোনাক গোটেইখিনি কথা বিৱৰি কৈছেই। এই সৰলতাৰ সুযোগ কংগ্ৰেছে ল'লে, আৰু আপোনালোকে নিশ্চয় দেখিছে কি আমি যদিও আমাৰ ইমান বিপৰ্যয় হৈছে, আমি দুটালৈ আহিছোঁ, তথাপিও আমাৰ দলৰ কৰ্মীয়ে কিন্তু মনোবল ভাঙি দিয়া নাই। সেইদিনাখন ঢিঙত, আজি ইয়াত আমি পৰ্যালোচনাৰ সময়ত আমাৰ সভাত আমাৰ সকলো মাতা কৰ্মী সকলো আহিছে, কিন্তু আমি দেখিছোঁ 4 মে' তাৰিখে 4জনকে MLA, 3জনকে কংগ্ৰেছৰ MLA ঢিং সমষ্টিত 20 বছৰৰ পিছত কংগ্ৰেছ জিকিছে, কিন্তু ক'তো এটা উল্লাস নাই, ক'তো এটা জিন্দাবাদ নাই। আমি হাৰিছোঁ, কিন্তু আমি সংখ্যাত হাৰিছোঁ, আমি মনেৰে হাৰা নাই, আমাৰ মনবোৰ এতিয়াও হাৰা নাই। কংগ্ৰেছ মুছলমান অধ্যুষিত অঞ্চলত সংখ্যাত জিকিছে, কিন্তু তেওঁলোকৰ কৰ্মী আৰু লিডাৰৰ মনোবল ভাঙি গৈছে। আৰু এই যিটো কংগ্ৰেছৰ মনোবল ভাঙা, আৰু আমাৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।